অকলহৰীয়া বৃদ্ধাগৰাকী সপোন পূৰণ কৰিবলৈ আহিছিলোঁ। তেওঁৰ সপোন আছিলে তেওঁ স্বৰ্গগামী হোৱা পুত্ৰৰ নামত এখন বৃদ্ধাশ্ৰম গঢ় দিয়া। আজি সেই কামৰ বাবে আমি আগবাঢ়িব লৈছোঁ। অতি সোনকালে এই বৃদ্ধাশ্ৰমখন আমি দুৰ্ভগীয়াভাৱে উৎসৰ্গা কৰিম আৰু আইতাই আজি বহুত সুখী হৈ আছে যে তেওঁৰ বাবে আমি কাম কৰিবলৈ আগুৱাই আহিছোঁ। এইভাগ হ'ল তেওঁৰ একমাত্ৰ পুত্ৰৰ মৰিশালী আৰু ইয়াত আইতাই ধুনীয়াকৈ ইয়াত লগালে ফলক কষ্টপনি বৰা, জন্ম 19/4/1991 আৰু মৃত্যু 17/10/2024। বহুত কম বয়সতে তেওঁৰ পুত্ৰই তেওঁক এৰি থৈ গুচি গৈছিলে। তেওঁ ইয়াতে বহি বহি পুত্ৰৰ এই মুখখনলৈ চাই চাই সদায় কান্দি আছিলে। কিন্তু শেষত তেওঁ সিদ্ধান্ত ল'লে যে ঘৰ মাটি বাৰী সকলো বৃদ্ধাশ্ৰমৰ বাবে ডনেট কৰি দিব, মানুহৰ বাবে উৎসৰ্গা কৰিব আৰু সেই দায়িত্ব আমাক দিলে আৰু আমি তেওঁৰ এই পুত্ৰৰ নাম জিলিকাই ৰাখিবৰ বাবে চেষ্টা কৰিছোঁ। অহা 6 নৱেম্বৰ অৰ্থাৎ বৃহস্পতিবাৰে তেওঁৰ পুত্ৰৰ প্ৰথম বছৰীয়া হ'ব ন? আৰু আইতাই সেই বছৰীয়া দিনটোতে বৃদ্ধাশ্ৰমৰ কামৰ শুভ আৰম্ভণি কৰিব বিচাৰিছে আৰু প্ৰথমটো কাম হ'ব আমি ইয়াত গেটৰ লাই খুঁটা প্ৰতিষ্ঠা কৰা। যিহেতু 6 নৱেম্বৰলৈ বেছি দিন নাই, সেইবাবে প্ৰথম কামটো আমি ইয়াত যিখন মূল তোৰণ হ'ব, য'ত লিখা থাকিব কৌস্তভমণি বৃদ্ধাশ্ৰম, সেই মূল তোৰণৰ মূল খুঁটাটো প্ৰতিষ্ঠা কৰিম। এইটো হ'ল মূল ৰাস্তা। সেইপিনৰ পৰা যোৰহাট টাউন টিয়কৰ পৰা সোমাই আহে মুদৈজনৰ পৰা আৰু এইডোখৰতে আৰু এই ঘৰ মাটি সকলো আইতাই দান কৰিছে দুৰ্ভগীয়াসকলৰ বাবে, যিসকল অসহায় পিতৃ মাতৃ, যিসকলৰ বাসস্থান নাই, বৃদ্ধসকলৰ বাবে বৃদ্ধাশ্ৰম হ'ব। আৰু আমি অহা 6 নৱেম্বৰত ইয়াত হ'ব মূল তোৰণখন, মূল গেটখন ইয়াত বনোৱা যাব। এইপিনে এটা খুঁটা হ'ব আৰু এইপিনে এটা খুঁটা হ'ব। আমি ইয়াত আঁকি লৈছোঁ কেনেদৰে বনাম। ইয়াত গোটেই ছবিটো আঁকি থোৱা আছে, আপোনালোকক এবাৰ দেখাই দিছোঁ। এই ছবিটোৰ মতেই এই মানে গেটখন হ'ব আৰু ইয়াত ধুনীয়াকৈ লিখা থাকিব কৌস্তভমণি বৃদ্ধাশ্ৰম আশ্ৰয় সেৱা কেন্দ্ৰৰ অধীনত। আৰু ইয়াতে আমি 6 নৱেম্বৰত সেই মহান কামভাগ, সেই শুভ কামভাগ আৰম্ভণি কৰিম। এইগৰাকী মহান বৃদ্ধা আই মাতৃক সকলোৱে মনত ৰাখিব। আজিকালি দেখা যায় সন্তানে পিতৃ মাতৃক বৃদ্ধাশ্ৰমলৈ পঠিয়ায়, কিন্তু তেওঁৰ সন্তানৰ বাবে এই মহান কাম কৰিব লৈছে আৰু এই মহান কামত সম্পূৰ্ণ সহযোগিতা আগবঢ়াব আমাৰ ববিতা বাইদেৱে, আশ্ৰয় সেৱা কেন্দ্ৰৰ মূল স্বত্বাধিকাৰী। মই আছোঁ লগত আৰু এই আইতাৰ সপোন পূৰণ হ'ব আৰু এই ঘৰটো তেওঁ পুত্ৰৰ নামত বৃদ্ধাশ্ৰম উৎসৰ্গা হ'ব। আৰু এই আই এগৰাকী অসমৰ ভিতৰত মহান আই হিচাপে প্ৰতিষ্ঠা কৰিছোঁ এটা কাৰণে, আজিৰ তাৰিখত ঘৰ মাটি বাৰীৰ কাৰণে কিমানেই তৰ্ক বিতৰ্ক কৰি থাকে, কিন্তু তেওঁ এই সকলো ঘৰ মাটি মানুহৰ বাবে দান কৰি দিছে। ভাবি চাওক এবাৰ এইগৰাকী মহান আইৰ মহান কৰ্মৰ বিষয়ে। আৰু এই তোৰণভাগৰ বনোৱা দায়িত্ব এখেতক দিয়া গৈছে, খনিকৰ হ'ব তেখেতক গোটেই দিয়া গৈছে। আৰু কিমানটো হ'ব খুঁটাটো, এটা খুঁটা ইয়াত হ'ব ন, এটা খুঁটা ইয়াত হ'ব। ইয়াত আপুনি টেপটো মাৰকচোন, টেপটো মাৰক। ইয়াতে কিমান বহল কৰিলে ভাল হ'ব? 10 ফুট মানে বহল কৰিব লাগিব ন। এইপিনৰ পৰা আমি ধৰোঁ, বাহিৰৰ পৰাই ধৰোঁ। আপোনাৰ 10 ফুট হ'লে মানে গাড়ী এখন সোমাব পৰা হ'ব লাগিব। ইমানটোৱে ধৰি লওক আৰু ন। হা 9 ফুট আছে ন, আৰু 1 ফুট বঢ়াই দিব লাগিব, 10 ফুট হ'ব। মানে এটা খুঁটা এডোখৰত, এটা খুঁটা এডোখৰত বহিব বাৰু 10 ফুটেই হ'ব। এটা খুঁটা ইয়াত বহিব আৰু এটা খুঁটা ইয়াত বহিব ন, ইয়াত বহিব মানে ইমানটো বহল হ'ব। আৰু এইজনেই এই তোৰণখনৰ মূল দায়িত্ব ল'ব বনোৱা মেলা। আৰু অহা 6 নৱেম্বৰ তাৰিখে এই কৌস্তভমণি বৃদ্ধাশ্ৰমৰ তোৰণৰ মূল লাই খুঁটা প্ৰতিষ্ঠা কৰা হ'ব। আইতা বহি পৰিলে যে, আইতা ভালকৈ খোজো কাঢ়িব নোৱাৰে। তেওঁ এখোজ দুখোজকৈ কিন্তু মনৰ সাহসৰ বলত তেওঁ যি 6 নৱেম্বৰত পুত্ৰৰ বছৰীয়া আছে অকলে গোটেইখিনি কৰি ফুৰিছে ন। কৰিছোঁ। হা বজাৰ সমাৰ হৈ গ'ল, বজাৰ সমাৰ হৈ গ'ল, চব হৈ গ'ল, মানুহ মতাও হৈ গ'ল। আমি আছোঁ নহয়, খবৰ দিব লাগে। হা তোমালোকে ইয়াৰ পৰা এতিয়া 6 তাৰিখে আপোনাৰ যিটো কৰ্ম হ'ব কৌস্তভমণিৰ নামত, বহুত ডাঙৰ কাম। আইতাই অলৰেডি সকলোবিলাক এগ্ৰিমেণ্ট কৰি দিলে, সকলোবিলাক এগ্ৰিমেণ্ট কৰি কমপ্লিট কৰি দিলে। এই কোৰ্টলৈ গ'ল, কোৰ্টত দেখিছেনে কেকো জেকুকে খোজকাঢ়ি হ'লেও গ'ল, গৈ পেলাই তাত চহী কৰি থৈ আহিলেগৈ। আইতাৰ সেই কষ্টক সদায় আমি শ্ৰদ্ধা জনাম। কোৰ্টলৈ যোৱা দৃশ্যটো যদি আপোনালোকে চাইছে, দেখিবলৈ আপুনি পাইছে যে কিমান কষ্টৰে তেওঁ গৈছিলে খোজকাঢ়ি কাঢ়ি কোৰ্টলৈ, যোৰহাট কোৰ্টত। আৰু তেওঁ সকলো চহী কৰি সেইদিনাখনে আমাক সকলো চমজাই দিলে। এতিয়া মাত্ৰ আমি এই বৃদ্ধাশ্ৰমখন অসমবাসীৰ বাবে বনাই যাব লাগে, কৰি যাব লাগে, এখন
বৃদ্ধাশ্ৰম নহয় তীৰ্থস্থানলৈ আমি পৰিণত কৰিব লাগিব। মই পুনৰবাৰ দেখাই দিছোঁ কিমান ঘৰ মাটি ডনেট কৰিছে। সেই দেখিছেনে তেওঁ পুত্ৰৰ মৰিশালী সেইটো আৰু তেওঁৰ ঘৰ এইটো মানে কাষতে ৰাখিছে নিজৰ পুত্ৰক। কিমান বহল আহল দেখাই দিছোঁ। এইটো হ'ল মূল পকা ৰাস্তা আৰু এইখন হ'ল প্ৰকাণ্ড বাৰী। ঘৰটোতো আপোনালোকক দেখাইছোৱেই 6-7টা ৰুম আছে আৰু এইখন গোটেই চাচি গছ কিবা গছ গোটেই ফল মূলৰ গছে ভৰি আছে। কিমান আহল বহল দেখাই দিছোঁ আৰু এইখিনি গোটেই ঘৰ মাটি বাৰী সকলো ডনেট কৰি দিছে অলৰেডি। মই কৈছোঁৱেই কোৰ্টৰ প্ৰক্ৰিয়াও শেষ হ'ল। এইপিনে গোটেই প্ৰকাণ্ড বাৰী বহুত দূৰলৈকে আছে। এই সকলোখিনি মানুহৰ বাবে উচৰ্গা কৰাটো ইমান কিন্তু সহজ নহয়। এয়াই হ'ল মানুহে মানুহৰ বাবে। আইতাই বৰ ডাঙৰ কথা এষাৰ ক'লে। কি কৈছে আপুনি? মই কৈছোঁ মোকো ৰাখিবলৈ তাতে আগলৈ। আপুনি মৰাৰ পিছত অঁ ইছৰাম ল'ৰাৰ লগতে ৰাখিবলৈ কৈছে। একেবাৰে ল'ৰা পাছলৈ যিকণ আছে সেইখিনিত ৰাখিবলৈ কৈছোঁ। পুতুকো দেখুৱাই আছোঁ। বহুত দিন আছে আইতা। যিমান দিনেই নাথাকক কৈ থৈছোঁ। আপুনি ল'ৰাৰ কাৰণে ইমানখিনি কৰিছে। আপুনি ইয়াত ভালদৰে সুখেৰে জীৱন যাপন কৰিব লাগিব। এতিয়া মৰাৰ কথা নাভাবিব। মৰাৰ কথা ভবা নাই। পাছততো এদিন নমৰিম। পাছত লৈ গুচি যাব কৈ থৈ নথলে। কৈ থ'লেতো মানে হেৰি কৰিব আকৌ মানুহে মনত পেলাব। গতিকে আইতাৰ চিন্তাধাৰাবিলাক বহুত বেলেগ। মই কৈছোঁৱেই আইতাই যে মই এই যাত্ৰা যি মানৱীয়তা যাত্ৰা কৰিছিলোঁ সেই মানৱীয়তা যাত্ৰাত যে মই এনেকুৱা মানুহ পাম বুলি কোনোদিনে কল্পনা কৰা নাছিলোঁ। সঁচা কথা কৈছোঁ। আপোনালোকে এই আইতাগৰাকীক সদায় মনত ৰাখিব। তেওঁ সেই মহানতাক সদায় চেলুট জনাব। অসমবাসীৰ বাবে গৌৰৱ হয়। মইতো কৰি আছোঁ মানুহৰ বাবে, কিন্তু তেওঁৰ ত্যাগখিনি বহুত আচৰিত ত্যাগ। সেই ত্যাগখিনিক সন্মান জনাই এই বৃদ্ধাশ্ৰমখন গঢ় দিবলৈ আমি গৈছোঁ। গতিকে ইয়াৰ স্থানীয় বাসিন্দাই ভাবিবলৈ বাধ্য হওক যে যিটো ৰাস্তাই আপোনালোক আজি অহা যোৱা কৰি আছে সেই ৰাস্তাই দিয়ে এই বৃদ্ধাশ্ৰমলৈ বহুতো দুৰ্ভগীয়া বৃদ্ধা আহিব। ইয়াত তেওঁলোকৰ জীৱনৰ অন্তিম পৰ্যন্ত থাকিব আৰু ইয়াতেই আদৰণি জনাব আইতাৰ পুত্ৰ যি স্বৰ্গগামী হ'ল কৌস্তভমণি বৰাই, য'ত নেকি তাত শুই আছে। এদিন তেওঁ আত্মা ইয়াত বিৰাজমান হৈ থাকিব। প্ৰত্যেকজন দুৰ্ভগীয়াকে এই কৌস্তভমণি বৃদ্ধাশ্ৰমলৈ স্বাগতম জনাবলৈ তেওঁ সাজু হৈ থাকিব। মাজত মাথো কেইটামান দিন 6 নৱেম্বৰলৈ বেছি দিন নাই। সেইদিনাখনে তেওঁৰ স্বৰ্গগামী হোৱা পুত্ৰৰ বছৰেকীয়া আৰু সেইদিনাখনে এই মহান কামভাগৰ বাবে আগবাঢ়িছোঁ। আপোনালোকে আশীৰ্বাদ কৰিব যাতে কামভাগ আমি সফলতাৰে সম্পন্ন কৰিব পাৰোঁ। তাৰপিছতে এই ঘৰ অলৰেডি আইতাই বনাই থৈছে সকলোবিলাক। তাৰপিছত ইয়াত বিচনাপত্ৰ সোমাব লাগিব বৃদ্ধাৰ বাবে। ইয়াত আমি ধুনীয়াকৈ কালাৰ কৰিব লাগিব। অকল গেটত লিখাই নহয়, ওপৰতো আমি নাম লিখিব লাগিব। সকলোখিনি কৰিব লাগিব মাত্ৰ এগৰাকী আইতাৰ বাবে, এগৰাকী আইতাৰ সপোন পূৰাবৰ বাবে। গতিকে মই যদি ওলাই আহিব পাৰিছোঁ নিস্বাৰ্থভাৱে, বহুজন ওলাই আহক। তেওঁ দান কৰা যি ঘৰ মাটি বাৰী আমি সজাই তোলোঁ। পুনৰ একতা দোলেৰে এই বৃদ্ধাগৰাকীয়ে নহয়, তেওঁৰ দৰে বহুতো অসহায় বৃদ্ধা আছে, নিসন্তান বৃদ্ধা আছে, অবিবাহিত বৃদ্ধা আছে, বা কাৰোবাৰ কইনা সন্তান থকাৰ পিছত কইনা সন্তান বিয়া হৈ যোৱাৰ পিছত অকলশৰে আছে। তেওঁলোকৰ বাবে কাম কৰোঁ আহক। এখন ব্যতিক্ৰমী বৃদ্ধাশ্ৰম তীৰ্থস্থানলৈ আমি পৰিণত কৰি দেখাই দিওঁ যে মানৱীয়তা এতিয়াও জীয়াই আছে। আৰু কেইদিনমানৰ পিছত কৌস্তভমণিৰ বছৰেকীয়া 6 নৱেম্বৰ অৰ্থাৎ বৃহস্পতিবাৰে। তোমাৰ মায়ে বহুত মহান কামৰ বাবে আগবাঢ়িছে। মাত্ৰ তোমাৰ আত্মাই আশীৰ্বাদ কৰিবা যে এই কামটো সৎ সাহসেৰে মই নহয় সমগ্ৰ অসমবাসী মিলি আগুৱাই নিব পাৰোঁ। আৰু তোমাৰ নাম ফলক লাগি আছে তোমাৰ সমাধিস্থলত, কিন্তু এই নাম এই ফটো মূল তোৰণত লাগিব। কৌস্তভমণি সদায় জিলিকি থাকিব। তেওঁৰ মাতৃৰ সপোন পূৰণ হ'ব। আশীৰ্বাদ কৰিব যাতে আগুৱাই নিব পাৰোঁ, তাকে কামনা কৰি এই কৌস্তভমণি বৰাৰ সমাধিস্থলৰ পৰা আজি আপোনালোকক কথা দিলোঁ। অহা 6 নৱেম্বৰত আমি মূল তোৰণৰ লাইখুটা প্ৰতিষ্ঠা কৰিম বুলি। সেই দিনটোলৈ সকলো অপেক্ষা কৰক। তাৰ বছৰেকীয়া শ্ৰাদ্ধ আছে, বছৰেকীয়া আছে, এবছৰ হ'ব মৃত্যু হোৱা। সেই দিনটোত এই শুভ কামভাগ কৰিবলৈ আগবাঢ়িছোঁ। সকলোৱে আশীৰ্বাদ কৰিব যাতে এই বৃদ্ধাশ্ৰমক তীৰ্থস্থান হিচাপে প্ৰতিষ্ঠা কৰি তেওঁৰ মাতৃ কৌস্তভমণি আত্মাক যাতে শান্তি দিব পাৰোঁ, তাকে কামনা কৰিব বুলি আশা কৰি বিদায় মাগিছোঁ। ধন্যবাদ।